जाबाय औ আজি আমাৰ মেকআপ যাবাই যোৱা 19 তাৰিখ যে কাৰেগাঁও গৌৰীনগৰৰ যি ঘটনা হৈছে সেই ঘটনাৰ পিছতে আমাৰ নাইগাঁও বৃহৎ নাইগাঁও এৰিয়াত যেন কোনো গণ্ডগোল হ'ব নোৱাৰে ইয়াৰ কাৰণে আমি আজি শান্তি কমিটি গঠন কৰা হ'ল। এই শান্তি কমিটিত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বড়ো, গাৰো, চাওতাল, আদিবাসী, ৰাজবংশী, নেপালী, মুছলমান সকলোৱে আমি যিহেতু নাইগাঁও এৰিয়াত বসবাস কৰি থাকোঁ ইয়াৰ কাৰণে আমি অশান্তি হ'ব নিদিম আৰু ইয়াতে আমি শান্তি কমিটি গঠন কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু শান্তি কমিটি বনাত ছাকচেছফুল হ'ল। আশা কৰিছোঁ ভৱিষ্যতৰ কাৰণে আমাৰ বৃহৎ নাইগাঁও এৰিয়াত যেন কোনো মানে আমি শান্তিৰে জীয়াই থাকিব পাৰিম আৰু কোনো সম্প্ৰদায়ৰ মানুহ এই সম্প্ৰদায়ত হিংসা নকৰে সেইটো আমি আহ্বান কৰিছোঁ আৰু আমি শান্তিভাৱে থকাৰ কাৰণে সকলোৱে চেষ্টা কৰিম।